নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। 1 নম্বৰতে, এ ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ একাউণ্টেণ্ট। পোষ্টটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ কেণ্ডিডেট বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকৰ টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলত কাম কৰা মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা থাকিলে আবেদন কৰিব পাৰিব। চেলাৰী লাভ কৰিব 12 to 15,000 পাৰ মান্থ। 2 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে HS বা গ্ৰেজুৱেট বিচাৰিছে। লগতে 2 হুইলাৰ থাকিব লাগিব। এক্সপেৰিয়েঞ্চ 1 to 2 years ইন মাৰ্কেটিঙত কাম কৰা যদি অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। চেলাৰী 15,000 পাৰ মান্থ লাভ কৰিব জবটোৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে, আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এপ'ল' ক্লিনিক জ্যোতিকুছি লালগণেশ গুৱাহাটী। এপ'ল' ক্লিনিকৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 1 নম্বৰতে, এক্সপেৰিয়েঞ্চ চাইক'লজিষ্ট পাৰ্ট টাইমৰ বাবে বিচাৰিছে। 2 নম্বৰ পোষ্টটো হৈছে এক্স-ৰে টেকনিচিয়ান। জবটোৰ বাবে আপোনালোকৰ USG টাইপিঙৰ মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। 3 নম্বৰ পোষ্টটো হৈছে লেব টেকনিচিয়ান। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 বছৰ অভিজ্ঞতা থাকিলে আবেদন কৰিব পাৰিব। 4 নম্বৰ, এডমিন মেনেজাৰ উইথ মিনিমাম 3 years এক্সপেৰিয়েঞ্চ। MBBS ডক্টৰসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আবেদন কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9401043940। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে, ৰিকুৱাৰ্ড BE BTech মেকানিকেল চিভিল চেলছ এক্সিকিউটিভ ফৰ এন অট'মোবাইল বডি মেনুফেকচাৰিং ইউনিট এট গড়চুক গুৱাহাটী। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে, আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ দ্য পোষ্ট অফ ছিনিয়ৰ এণ্ড জুনিয়ৰ প্ৰফেচৰ্ছ ট্ৰেইনাৰ্ছ ইন ডিফাৰেণ্ট লোকেশ্যন ইন আছাম। মেনশ্যন বিলো লোকেশ্যন এণ্ড নাম্বাৰ অফ পোষ্ট। বঙাইগাঁৱৰ বাবে 2টা পোষ্ট, বৰপেটাৰ 5টা, গোৱালপাৰাৰ বাবে 6টা, কাৰ্বি আংলঙৰ 5টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড ক্ৰাইটেৰিয়া, গুড কমিউনিকেশ্যন ইন হিন্দী, ইংলিছ, আছামিজ এণ্ড বেংগলী, চাউণ্ড নলেজ ইন কম্পিউটাৰ স্কিলছ। জব ডিটেইলছ, অফিচ মেনেজমেণ্ট এণ্ড HR মেনেজমেণ্ট। এক্সপেৰিয়েঞ্চ 2 to 3 years বিচৰা হৈছে ইন ট্ৰেইনিং বেকগ্ৰাউণ্ড। চেলাৰী নিগচিয়েবল হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে, ইমিডিয়েট জইনিং ইন ডায়েগনষ্টিক চেণ্টাৰ ইন গুৱাহাটী। মাৰ্কেটিং এক্সিকিউটিভৰ বাবে 3টা পোষ্ট মুকলি কৰা হৈছে। শুড বি উইথ 2 হুইলাৰ। জবটোৰ বাবে আপোনালোকৰ নিজৰ 2 হুইলাৰ থাকিব লাগিব এণ্ড শুড বি স্মাৰ্ট এণ্ড ফ্লুৱেণ্ট ইন ইংলিছ। জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ আজি আৰু অহাকালিলৈ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে অহাকালিলৈ ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে নিউ ডায়েগনষ্টিক অপজিট নেম কেয়াৰ হস্পিটেল, PNB বেংক বিল্ডিং, ভঙাগড়, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু ইণ্টাৰভিউ যদি এটেণ্ড কৰিব যায় বায়'ডাটা এখন লগত লৈ যাব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে, ৱাক ইন ইণ্টাৰভিউ এ ৰেপুটেড ছাপ্লাই ফাৰ্ম JMK এণ্টাৰপ্ৰাইজ নিয়েৰ SBI গড়চুক ব্ৰাঞ্চ আৰ্জেণ্টলি নিডছ। 1 নম্বৰতে, এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে উইথ ফুল নলেজ অফ জেম পৰ্টেল। জবটোৰ বাবে আপোনালোকৰ জেম পৰ্টেলৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী নিগচিয়েবল হ'ব জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব।
নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে ভেকেঞ্চি 1 নম্বৰ পোষ্টটো হৈছে টেণ্ডাৰ এক্সিকিউটিভ লুকিং ফৰ এক্সপেৰিয়েঞ্চ টেণ্ডাৰ এক্সিকিউটিভ এজ জেণ্ডাৰ নো বাৰ কেণ্ডিডেটছ জব টাইটলছ এণ্ড ৰুলছ বাইডিং অকশ্যন ইংলিছ স্কিলছ টেণ্ডাৰ ডকুমেণ্টেশ্যন টেণ্ডাৰ এনালাইচিছ টেণ্ডাৰ কোটেশ্যন টেণ্ডাৰ মেনেজমেণ্ট টেণ্ডাৰিং টেণ্ডাৰ ইভালুশ্যন এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব। আৰু 2 নম্বৰ পোষ্টটো হৈছে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ looking for experienced executive for digital marketing of automobile sector should be very fluent with English and have good knowledge of Photoshop and Corel Draw মেইল আইডি দিয়া হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিবৰ বাবে মেইলৰ জৰিয়তে আবেদন কৰি ল'ব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে এপ্লিকেশ্যনছ with biodata and testimonials are invited for the following post 1 নম্বৰতে nursery teacher educational qualification BA with nursery train salary negotiable হ'ব। জবটোৰ বাবে আপোনালোকে 31 জুলাই ভিতৰত আবেদন কৰিব লাগিব। ইংলিছ বেকগ্ৰাউণ্ডৰ পৰা অহা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এড্ৰেছটো দিয়া হৈছে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা মেইল আইডি দিয়া হৈছে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে জব ভেকেঞ্চি এ ৰেপুটেড ৰিয়েল ইষ্টেট কোম্পানী ইজ ইনভাইটিং এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং পজিশ্যনছ 1 নম্বৰতে চিভিল ইঞ্জিনিয়াৰ ডিপ্ল'মা বা ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং লগতে এক্সপেৰিয়েঞ্চ 2 to 5 years স্কিলছ বিচৰা হৈছে অট'কেড ছাইট ছুপাৰভাইজন প্ৰজেক্ট কৰ্ডিনেশ্যন এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ কিপাৰ গ্ৰেজুৱেট বা 12 পাছ লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু 1 year এটা অভিজ্ঞতা বিচৰা হৈছে 1 year কনষ্ট্ৰাকশ্যন ছাইট এক্সপেৰিয়েঞ্চ ইজ প্ৰিফাৰেবল চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আবেদন কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে উই আৰ হায়াৰিং জব ভেকেঞ্চি ফ্ল'ৰ মেনেজাৰ এ ৰেপুটেড ৰিটেইল চেইন ইজ ছিকিং এ ডাইনামিক এণ্ড এক্সপেৰিয়েঞ্চ ফ্ল'ৰ মেনেজাৰ টু জইন আৱাৰ টীম জবটোৰ বাবে আপোনালোকৰ মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব FMCG বেকগ্ৰাউণ্ডৰ পজিশ্যন হ'ব ফ্ল'ৰ মেনেজাৰ জব লোকেশ্যন গুৱাহাটী ইণ্ডাষ্ট্ৰী ৰিটেইল ছুপাৰ মাৰ্কেট ডিপাৰ্টমেণ্ট ষ্ট'ৰ এমপ্লয়মেণ্ট টাইপ ফুল টাইম হয়। এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ইংলিছ ছ'চিয়েল ছায়েন্স এণ্ড একাউণ্টেঞ্চি টিচাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন BA MA BCom আৰু MCom লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবকেইটা লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল 9th মাইল বাৰীদোৱা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।